Directorate of T-Tribe Adivasi Welfare Assam ফালৰ পৰা যি সিৰিজ স্কলাৰশ্বিপৰ কাৰণে অলপ দিন আগতে আপোনালোকৰ এটা এডভাৰটাইজমেন্ট আহিছিল তাৰ বৰ্তমান যি স্কলাৰশ্বিপৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকে সিৰিজ আসাম ফালৰ পৰা ওলোৱা সেই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তো আগতে আপোনালোকৰ গোটেইকেইটা ক্লাছৰ যি আপোনালোকৰ স্কলাৰশ্বিপৰ অনলাইন আবেদন হেয়া মুকলি কৰি দিয়া নাই হলে এতিয়া বৰ্তমান আপোনালোকৰ মুকলি কৰি দিছে ক্লাছ 9 10 আৰু লগতে যোনটো সিমন সিং আপোনালোকৰ স্কলাৰশ্বিপ হয় হাই সেকেন্ডাৰী আৰু বিএ পাস মেট্ৰিক আৰু হাই সেকেন্ডাৰী পাস ষ্টুডেন্ট সকলে আবেদন কৰিব পাৰে সেই দুটা স্কলাৰশ্বিপৰ স্কিমৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে যোৱা কালিৰ পৰা আৰু যদি আপোনালোকে 9 বা 10 ত পঢ়া যদি কোনোবা ষ্টুডেন্ট আছে তেতিয়া আপোনালোকে প্ৰি মেট্ৰিক যোনটো সিৰিজ স্কলাৰশ্বিপ হয় সেই সিৰিজ স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব সিৰিজৰ প্ৰি মেট্ৰিকৰ 9 10 ৰ যোনখন এপ্লিকেশন ফৰ্ম হয় অনলাইন হেয়া আপোনালোকে বৰ্তমান মুকলি কৰি দিছে আৰু 9 10 ৰ লগতে আপোনালোকে যদি কোনোবাই বা ক্লাছ 10 পাস কৰিছে বা যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰি গ্ৰেজুৱেচনত নাম লগাইছে তে তেওঁলোকেও আপোনালোকে সিমন সিং হৰৰ যোনটো স্কলাৰশ্বিপ হয় সেই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ যি আপোনালোকৰ অনলাইন আবেদন হয় অনলাইন আবেদন কালিৰ পৰা আৰম্ভ হৈছে প্ৰি মেট্ৰিক আৰু সিমন সিং হৰৰ আৰু বাকি যোনটো পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ হয় আপোনালোকৰ সিৰিজ হয় হেয়া বৰ্তমানলৈকে